দিছপুৰত বিশেষ অধিকাৰ সমিতিৰ বৈঠক বিধায়ক চেয়াৰমান আলী আৰু নুৰুল হুদালৈ জাননী জাৰি কৰিছে সমিতিয়ে বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনক অপদস্থ কৰাৰ সন্দৰ্ভতে এই জাননী প্ৰেৰণ কৰা হৈছে বিধায়ক দুগৰাকীৰ বিৰুদ্ধে উঠিছিল বিশেষ অধিকাৰ ভংগৰ অভিযোগ দুইটা বিষয়ৰ তদন্তৰ বাবে সিদ্ধাৰ্থ ভট্টাচাৰ্যক সভাপতি হিচাপে লৈ কমিটি গঠনৰ সিদ্ধান্ত লোৱা হৈছে বৈঠকত দুগৰাকী বিধায়কক আত্মপক্ষ সমৰ্থনৰ সুযোগ দি জাননী জাৰি কমিটিৰ তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কমিটিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য উপাধ্যক্ষ নুমল মমিনক আক্ৰমণৰ অভিযোগত নুৰুল হুদা আৰু অন্যান্য বুলি উল্লেখ থকাৰ বাবে এজনলৈ জাননী জাৰি কৰাৰ ক্ষেত্ৰত অসুবিধাৰ কথা উল্লেখ কৰিলে সমিতিয়ে আক্ৰমণত আৰু কোন কোন জড়িত আছিল সেই বিষয়ে জনাবলৈ উপাধ্যক্ষকো জাননী দিব কমিটিয়ে 12 গৰাকী সদস্যৰ ভিতৰত 7 জন উপস্থিত আছিল এই বৈঠকত যেটো প্ৰিভিলেজ কমিটিৰ যেটো প্ৰসিডিং হেতু প্ৰসিডিং আজি ড্ৰ কৰা হৈছে আৰু যিসকলৰ বিৰুদ্ধে এই প্ৰসিডিং ড্ৰ কৰা হ'ব তেখেতসকলকো আত্মপক্ষ ৰক্ষাৰ বাবে তেখেতসকলৰ ওপৰতো তেখেতসকলক এটা সুযোগ দিয়া হ'ব পৰৱৰ্তী সময়ত গোটেইখিনি বস্তু চালি জাৰি এটা সিদ্ধান্ত ল'ব লাগে সেই সিদ্ধান্ত তেখেতসকলৰ আত্মপক্ষত তেখেতসকলে কি কয় সেইখিনি শুনাৰ পিছত গোটেই কথাখিনি চালি জাৰি চাই আমি অধ্যক্ষৰ ওচৰত আমাৰ যে পৰামৰ্শ হেতু দাখিল কৰিম নোটিছ ইস্যু কৰাৰ কিবা ডিসিশন আছে নোটিছ ইস্যু কৰিব লাগিব সময় বান্ধি দিছে নেকি কি বাৰু সময় বান্ধি দিছে নেকি সময় বান্ধি দিয়া নাই এনে সাধাৰণতে 15 দিনৰ সময় দিয়া হয় কিন্তু যেহেতু এতিয়া ধৰি লওক গোটেইখিনি আমাৰ সদস্যই বেছিভাগ সদস্যই আমাৰ পঞ্চায়ত নিৰ্বাচনৰ লগত ব্যস্ত হৈ থাকিব যিসকলৰ বিপক্ষে নোটিছ দিয়া হ'ব তেখেতসকলেও যেহেতু পঞ্চায়ত নিৰ্বাচনে ব্যস্ত হৈ থাকিব গতিকে পঞ্চায়ত নিৰ্বাচনৰ পিছত এটা সময়মতে আমি আকৌ এবাৰ লগ হ'ম তেখেতসকলকো এই সময়খিনিৰ ভিতৰত তেখেতসকলৰ যিখিনি বক্তব্য সেই বক্তব্যখিনি তেখেতসকলেও থিৰাং কৰিব পাৰে আৰু পৰৱৰ্তী সময়ত তেখেতসকলৰ বক্তব্য শুনাৰ পিছত আমাৰ কমিটিৰ গৰিষ্ঠ সংখ্যকে কি কয় সেইটোৰ ওপৰতে আমি অধ্যক্ষ মহোদয়লৈ আমি কি পৰামৰ্শ আগবঢ়াওঁ সেইটো সিদ্ধান্ত লোৱা যেহেতু আজি যিখন কমিটি আছিলে কমিটিত কমেও 13 গৰাকী অধ্যক্ষ সদস্য আছে বিৰোধী শিবিৰৰ কোনো বিধায়ক নাই এনে ধৰণৰ কথাও আহিছে গতিকে যদিও মেজৰিটি আছিলে এতিয়া সেইটো তেখেতসকল কিয় অহা নাই সেইটো তেখেতসকলে জানে কিয়নো আমাৰ 12জনীয়া কমিটিৰ অন ৰেকৰ্ড প্ৰত্যেককে মানে আমাৰ যেটো ব্যৱস্থা আছে ওয়্যাৰলেছৰ থ্ৰু দি দিয়া হয় ডিস্ট্ৰিক্ট কমিউনিকেট কৰা হৈছে প্ৰত্যেকখিনিকে কমিউনিকেট কৰা হৈছে তেখেতসকল অহা নহাটো তেখেতসকলৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু যেহেতু আমাৰ কোৰাম আছিল গতিকে কোৰাম থকা কাৰণে আমি প্ৰসিডিংটো আগবঢ়াইছোঁ আৰু আজি এইটো একেবাৰে তেনে প্ৰাথমিক পৰ্যায় আছিল কিয়নো যোনেই নহওক সকলোৱে নিজৰ আত্মপক্ষ ৰক্ষা কৰিবৰ বাবে এটা সুযোগ পাব লাগে আৰু পাব আৰু সেই কাৰণে প্ৰাৰম্ভিক যিখিনি কাম কাজ আছে সেই কাম কাজখিনি আজি আমি নিৰূপণ কৰিম